যথেষ্ট দুৰ্ভাগ্যজনক কথা যে বৰ্তমান অসমত চলি থকা উপনিৰ্বাচনত অসম আৰক্ষীসকলৰ ভূমিকা অসম আৰক্ষীসকলে আজি আমাৰ অসমৰ জনসাধাৰণৰ টেক্সৰ পইচাৰ পৰা তেওঁলোকৰ নিজৰ দৰমহা পায় তেওঁলোকে অসমৰ জনসাধাৰণৰ সেৱক আৰু জনসাধাৰণে বৰ্তমান চলি থকা উপনিৰ্বাচনত নিৰপেক্ষ আৰক্ষী বিভাগ বিচাৰে কিন্তু আজি এই উপনিৰ্বাচনৰ সময়ত অসমৰ আৰক্ষী বিভাগ অসমৰ জনসাধাৰণৰ হৈ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত ৰাজনৈতিক অস্ত্ৰ হিচাপে নিজকে ভাবি লৈছে বৰ্তমান বিহালীত উপনিৰ্বাচন কংগ্ৰেছৰ দলৰ জ্যেষ্ঠ নেতাসকল জিলা সভাপতিসকল প্ৰাক্তন বিধায়কসকল যোৱা বিধানসভা নিৰ্বাচনত খেলি আমাৰ প্ৰাৰ্থীসকল আজি সকলে নিৰ্বাচনী বিধি আৰু বিশ্বনাথ জিলা উপায়ুক্ত মৌখিক অনুমতি পোৱাৰ পিছত যদিও যোৱা কালি বিহালীত নিৰ্বাচন প্ৰচাৰ শেষ হ'ল আজি বিশ্বনাথ চাৰিআলিত আছে বিশ্বনাথ চাৰিআলি বিহালী বিধানসভা সমষ্টিত বাহিৰত আৰু তেওঁলোকে এটা যিহেতু হোটেলত আছে আৰু আমি দেখা পাইছোঁ বা অসম আৰক্ষী এতিয়া কোনো প্ৰমাণ নথকাকৈ কোনো ৰিটেন কমপ্লেইণ্ট নিজৰ লগত নথকাকৈ এতিয়া হোটেলৰ ভিতৰত সোমাই বিভিন্ন ৰুমত আজি তেওঁলোকে তালাচী কৰিছে কি প্ৰমাণ তেওঁলোকৰ ওচৰত আছে মাত্ৰ কোনোবা বিজেপি দলৰ ডাঙৰ নেতাৰ নিৰ্দেশ মৰ্মে আজি তেওঁলোকে কামখিনি কৰি আছে কিন্তু অসমৰ জনসাধাৰণ চাই আছে আজি যি ব্যৱহাৰ সেই ব্যৱহাৰ আমাৰ কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বা কংগ্ৰেছ দলৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় কিন্তু অসম আৰক্ষী জনসাধাৰণৰ মাজত যি এটা সন্মানপূৰ্বক যি এটা স্থান পাইছে জনসাধাৰণৰ মাজত যি এটা মৰ্যাদা আজি তেওঁলোকে পাইছে এই যোৱা উপনিৰ্বাচনৰ কিছুদিনৰ পৰা সেই মৰ্যাদাটো তেওঁলোকে লাহে লাহে হেৰুৱাই পেলাইছে আৰু গৃহ বিভাগৰ দায়িত্বত কোন আছে সকলোৱে জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি নাজানো যে কেনেদৰে বিশ্বনাথত বা বিহালীত বিজেপি চৰকাৰৰ মন্ত্ৰীসকল নিশা 10টা বজাত ক'ত যায় কোন অকলে নিজৰ গাড়ীত গৈ আছে আমি সব খবৰ পাই আছোঁ আৰু বিভিন্ন অভিযোগ আমি জিলা উপায়ুক্ত প্ৰশাসন কিন্তু আমাৰ যিখিনি গুৰুত্বপূৰ্ণ অভিযোগ তাৰ ওপৰত অসম আৰক্ষী বিশ্বনাথ জিলা আৰক্ষী নিমাত চুপচাপ আমাৰ লোকৰ ইমানবোৰ যে গুৰুত্বপূৰ্ণ অভিযোগ আমি দাঙি ধৰিছোঁ এটাও ওপৰত তেওঁলোকৰ কোনো ধৰণৰ পদক্ষেপ মই দেখা পোৱা নাই কিন্তু আজি তেওঁলোকে বিৰোধী পক্ষত আজি যিদৰে আজি এটা হেৰাসমেণ্ট কৰিবলৈ চেষ্টা কৰি আছে আৰু এইটো এটা হেৰাসমেণ্ট কোনো প্ৰমাণ নাই কোনো অভিযোগ নাই মাত্ৰ তেওঁলোকে মাত্ৰ এটা হেৰাসমেণ্ট কৰি যদি ভাবে যে এয়া লৈ তেওঁলোকে উপনিৰ্বাচনৰ ফলাফল সলনি কৰিব পাৰিব মই ভাবোঁ সেইটো বিজেপি দলৰ এটা ডাঙৰ ভুল যদি তেওঁলোকে ভাবে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাবে যে গৃহ বিভাগটো নিজৰ পাৰ্চনেল ফৰ্চ দৰে অসমৰ জনসাধাৰণৰ মাজত সোমাই ৰাইজৰ মাজত আতংক সৃষ্টি কৰিব বিৰোধী শক্তিক তেওঁলোকে দুৰ্বল কৰিবলৈ চেষ্টা কৰিব তো তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ডাঙৰ ভুল হৈছে আৰু আজি যিদৰে অসম আৰক্ষীসকলক সামগুৰিতে হওক বিহালীতে হওক আজি
অসম আৰক্ষীসকলক এটা যথেষ্ট বিপদজনক স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠেলি আছে। বিভিন্ন আমি প্ৰমাণ পাইছোঁ য'ত কেনেদৰে অসম আৰক্ষীসকল বিজেপি হৈ কাম কৰি আছে আৰু সেয়া লৈ আজি সমগ্ৰ অসমবাসী ৰাইজ চিন্তিত। ইয়াৰ আগতে অসমত বিভিন্ন নিৰ্বাচন হৈছে, কত নিৰ্বাচন হৈছে, কত উপনিৰ্বাচন হৈছে, লোকসভা নিৰ্বাচন হৈছে, আজি মাত্ৰ উপনিৰ্বাচন। এই উপনিৰ্বাচনৰ কাৰণে এটা সিটৰ কাৰণে, দুটা সিটৰ কাৰণে আজি অসম আৰক্ষীসকলে যিদৰে আজি নিজকে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ হ'বলৈ যে সুযোগ দি আছে, এইটো ভৱিষ্যত অসম আৰক্ষীসকলৰ ৰাইজৰ মাজত যে তেওঁলোকৰ মান সন্মান আছে তাৰ ওপৰত আঘাত পেলাব। আজি আমাৰ অভিযোগ যে আছে তাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। মই আশাবাদী যে জনসাধাৰণ এইবোৰ চব মন কৰিব আৰু এইখিনি কাম যে কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি তেওঁ যে খোজকাঢ়ি যে তেওঁলোকৰ একো লাভ হোৱা নাই, তেওঁলোকৰ মন্ত্ৰীসকলৰ প্ৰচাৰ লাভ দিয়া নাই, তেওঁলোকৰ বিধায়কসকলৰ ভাবুকি আজি কাম দিয়া নাই, তেওঁলোকে যে বিভিন্ন অঞ্চলত পইচা যিদৰে বিতৰণ কৰিছে সেইটো তেওঁলোকে আজি একো তাৰ ফলাফল দেখা পোৱা নাই। এতিয়া ভোটিঙৰ এক ৰাতি আগত অন্তিম তেওঁলোকৰ অস্ত্ৰ ব্যৱহাৰ কৰিছে, এয়া হৈছে পুলিচ প্ৰশাসন। আমাৰ লোকতন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই নেতৃত্বত থকা অসম চৰকাৰত ক'ত গৈ আছে সকলোৱে এতিয়া বুজি পাইছে। এতিয়া এই নিৰ্বাচন মাত্ৰ আমাৰ বিহালীৰ কাৰণে নহয় বা সামগ্ৰিক কাৰণে নহয়, আমাক এই যে আমি উদাহৰণ দেখা পালোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হ'লে পুলিচ প্ৰশাসনক এনেদৰে ব্যৱহাৰ কৰিব পাৰে, ভৱিষ্যত আৰু কি কৰিব পাৰে। আজি কংগ্ৰেছ দলৰ ওপৰত আজি তেওঁলোকে বিনা প্ৰমাণ লৈ তেওঁলোকে কামখিনি কৰি আছে। আমাৰ বিহালী সমষ্টিত বহুত আমাৰ ল'ৰা ছোৱালী আছে যাৰ সকলৰ ওপৰত এতিয়াও কাৰ কেছ চাপি দিয়া গৈছে, কা কেছবোৰ উঠাই দিয়া নাই। আমি জানো যে কা আন্দোলনৰ সময়ত 5জন যুৱক শ্বহীদ হ'ল, ছেম ষ্টেফাৰ্ড, ঈশ্বৰ নায়ক, পাংগিং। আৰু আজিও আমি গম পোৱা নাই যে কোন আৰক্ষীসকলৰ নিৰ্দেশ মৰ্মে বা কেনেদৰে এই 5জন যুৱক শ্বহীদ হ'ল। তো এই ধৰণৰ যে গণতন্ত্ৰক হত্যা কৰিবলৈ বিচাৰিছে, গুণ্ডাৰ সংস্কৃতি যে আৰম্ভ কৰিছে, এইটো আমাক নস্যাৎ কৰিব লাগিব। আমি সকলোৱে একজোট, আমাৰ মনোবল আৰু বৃদ্ধি পাইছে আৰু বিজেপি দল যে হতাশ হৈ গৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি হতাশ হৈ গৈছে। চাৰিওফালৰ পৰা ৰিপৰ্ট পাইছে যে বিহালীত তেওঁলোকৰ হাৰ নিশ্চিত। এতিয়া এনে ধৰণৰ তেওঁলোকে কামখিনি কৰিছে, যি কামখিনি বাহিৰৰ পৰা মানুহবোৰ বুজি পাইছে যে এজন শক্তিশালী নেতাৰ নহয়, এজন ভয় খোৱা এজন নেতাৰ উদাহৰণ। আজি যদি সঁচাকৈ তেওঁলোকৰ সংগঠন ইমানে শক্তিশালী, যদি সঁচাকৈ তেওঁলোকৰ ইমানে জনপ্ৰিয়তা, যদি সঁচাকৈ তেওঁলোকে বিহালীত ইমান কাম কৰিছে, তেতিয়া পুলিচ প্ৰশাসনক এনেদৰে কিয় ব্যৱহাৰ কৰা হৈছে? তেতিয়াহ'লে বিহালী সমষ্টি ৰাইজক কিয় ভাবুকি দিয়া গৈছে? তেতিয়াহ'লে কিয় উচ্ছেদৰ ৰাজনীতি আৰু ভাবুকি চলি আছে? এইবোৰ চব কাম নিদিয়ে। গৃহ বিভাগক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে সকলোৱে সংবিধানৰ শপত লৈছে, আপোনালোকে সংবিধানৰ শপত লৈছে, কোনো ৰাজনৈতিক দলৰ শপত লোৱা নাই। আৰু আজি অসম বিধানসভা নিৰ্বাচন মাত্ৰ 15 মাহৰ পিছত ৰাজনীতিত কোনদিনা কি পৰিৱৰ্তন হয় কোনোৱে বুজিব নোৱাৰে বা কোনো ক'বও নোৱাৰে। মই আশা কৰোঁ যে অসম আৰক্ষীসকল, গৃহ বিভাগৰ যিখিনি বিষয়া আছে, যি সংবিধান মনত ৰাখিছে, সংবিধানৰ প্ৰতি তেওঁলোকৰ শপতটো আজি তাৰিখত মনত ৰাখিব। আৰু আমিও মনত ৰাখিছোঁ যে কোনে আজি সংবিধানৰ প্ৰতি শপত পাহৰি আজি বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি আছে। ৰাইজেও মনত ৰাখিব আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ অনাগত দিনত দিব। বিহালী আমি জিকিম। আজি এই বিজেপি শংকিত, দুৰ্বল আৰু আজি তেওঁলোকে সাধাৰণ এজন
পালিনেতা দৰে যি কাম গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিছে সেয়াই প্ৰমাণ যে বিহালীত আমাৰ জয় নিশ্চিত আৰু তেওঁলোকে মাত্ৰ বিহালীত নহয় অহা বিধানসভা নিৰ্বাচনত তেওঁলোকৰ পৰাজয় নিশ্চিত মই আমাৰ বিহালী সমষ্টিৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে বিজেপি দলৰ ভাবুকি পৰা ভয় খোৱা নাই আপোনালোকে বিজেপি দলৰ প্ৰলোভনত আপোনালোকে ভৰি দিয়া নাই আপোনালোকে বিজেপি দলৰ যি মিছা প্ৰচাৰ অপপ্ৰচাৰ তাৰ ওপৰত আপোনালোকে বিশ্বাস কৰা নাই বিহালী সমষ্টিৰ ৰাইজে নিজৰ বিবেকৰ লৈ আগন্তুক দিনত আগবাঢ়ি যাব আৰু আমি সদায় বিহালী সমষ্টিৰ ৰাইজৰ লগত থাকিম বিশ্বনাথ জিলাৰ ৰাইজৰ লগত থাকিম আৰু আমি প্ৰত্যেকগৰাকী ব্যক্তি চৰকাৰৰ ভিতৰত আৰু চৰকাৰৰ বাহিৰত যিসকলে নিৰপেক্ষ লোকতান্ত্ৰিক অসম বিচাৰে আমি সেই সকলৰ লগত থাকিম আমি লোকতন্ত্ৰটো আৰু মজবুত কৰিম আমি অসম আৰক্ষী কোনো ব্যক্তিগত ফ'ৰ্চ আমি হ'বলৈ নিদিওঁ এইখিনিয়ে কথা আজি এই ফেচবুক লাইভ যোগেদি মই জনালোঁ সকলোৱে আমাৰ কামখিনি আগবাঢ়ি লৈ যাওক আমাৰ জয় নিশ্চিত